মোৰ ইউটিউবৰ পৰিয়ালবৰ্গসকল, মই আজি আপোনালোকক অকণমানি এটা ডগী পোৱালি দেখাম। ডগী পোৱালিটো আপোনালোকে ভালদৰে চাওকচোন আৰু চাই পিনি বাৰু আপোনালোকে ধৰিব পাৰিছেনে এই ডগী পোৱালিটো কি জাতিৰ হ'ব। মানে আমি নিজে নাজানো ই কি জাতিৰ হ'ব। ই আমাৰ ঘৰৰ কুকুৰজনীয়ে দিয়া পোৱালি, কিন্তু ই মাকতকৈ সম্পূৰ্ণ বেলেগ দেখাত। মই জানো এনেকুৱা ডগী পোৱালি আৰু বহুতৰে ঘৰতে আছে, তেওঁলোকে দেখিয়েই চিনি পাব। সেয়ে ইউটিউবত ভিডিঅ'টো দিলোঁ যাতে তেওঁলোকৰ পৰা আমিও গম পাওঁ ইনো কি জাতিৰ হ'ব বা কেনেকুৱানো হ'ব দেখাত ডাঙৰ হ'লে। ডগী পোৱালিটো বহুত চাফা আৰু মৰম লগা। চাবচোন, ই ভিতৰত কেতিয়াও মুতা হগা নকৰে। এয়া চাওক, বাহিৰলৈ আহিছে সি মুতিবৰ বাবে। সেয়া মুতিলে বাহিৰত আহি। আগতে যেতিয়া সি নিজে নামিব নোৱাৰে তেতিয়া সি চিঞৰি থাকে তাক নমাই দিবৰ কাৰণে। ইয়াৰ এতিয়া মাত্ৰ 20 দিনমানহে হৈছে। 15 দিনমান থাকোঁতেই তাক মাকজনী মৰি থাকিলে। এতিয়া আমি ইয়াক ফৰ্মুলা মিল্ক খুৱাই আছোঁ। এয়া ই মাইনাৰ লগত খুব খেলে। মাইনাও তাৰ লগত খেলি খুবেই ভাল পায়। মাইনাই তাক দাঙিবই নোৱাৰে, তথাপিতো সি দাঙিবলৈ বহুত চেষ্টা কৰে। বহুত ভাল পায় পোৱালিটোক, বহুত মৰম কৰে। এয়া দেখিছেনে, সিহঁত দুটাই এনেকৈয়ে খেলি থাকে আৰু সিহঁতৰ খেলবোৰ চাই খুব ভাল লাগে। আজি আপোনালোককো মই অকণমান সিহঁতৰ খেলবোৰ দেখাইছোঁ। চাব দেই কেনেকৈ পোৱালিটোৱে মাইনাক খেদি আহে, আকৌ পোৱালিটোক মাইনাই ইফালৈ দিয়ে, আকৌ সি উল্টাই মাইনাক খেদি আহিব। এইটো চাওক, এনেকৈ সিহঁতে খেলি থাকে। এতিয়া সি এইফালেদি ষ্টেপেদি উঠি ভিতৰত সোমাব চেষ্টা কৰিছে। এয়া চাওক, বহুত চেষ্টা কৰিছে সি ষ্টেপটো বগাই যাবলৈ, কিন্তু পৰা নাই। কিন্তু সি চেষ্টা কৰি আছে এতিয়াও। সেয়া চাওক কেনেকৈ চেষ্টা কৰি আছে। এয়া চাওক, অৱশেষত সি উঠিব পাৰিলে। এয়া গ'লগৈ। কমেণ্ট কৰি জনাবচোন দেই, যোনে যোনে চিনি পাইছে। মানে আমাৰো জানিব মন গৈছে ইনো ডাঙৰ হ'লে কেনেকুৱা হ'ব, আৰু আশীৰ্বাদ কৰিব তাক ভালে থাকিবলৈ।